নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগতে চাৰ্চ স্ক্ৰীন আৰু লগতে ট্ৰেন্সলেট আহিছিল। এইখিনি আহোঁতে আপোনালোকৰ এটাই সুবিধা হৈছিল, যিকোনো এখন গুগলৰ পৰা যিকোনো বস্তু এটা কপি কৰিবলৈ হ'লে মাজৰ চুইচটো বেছিকৈ প্ৰেছ কৰি দিলে আপোনালোকৰ চাৰ্চ স্ক্ৰীনত যিখিনি আছে মানে লিখা আছে সেইখিনি গোটেইখিনি কপি হৈছিল আৰু ট্ৰেন্সলেট কৰিবৰ কাৰণে বহুত সুবিধা হৈছিল। কিন্তু কিছুদিন পিছতো চাৰ্চ স্ক্ৰীনটো গুচি যায় কিনে আগজেমিনি আহিল। কিন্তু আপোনালোকে এই আগজেমিনিটো কেনেকৈ গুচাব, আজি মই সকলোবিলাক তথ্য আপোনালোকক জনাম। কিন্তু আগজেমিনি আহিলে আপোনালোকে যিকোনো বস্তু কপি কৰিব নোৱাৰে, মানে আগজেমিনিটো কোনো বুজি নাপায়, তাত লিখাখিনিহে আহে বা ভইচ এছিষ্টেণ্ট টাইপে আহে। যিহেতু আমি পুৰণা মডেলটোৱে ভাল আছিল, যিহেতু চাৰ্চ স্ক্ৰীন আৰু ট্ৰেন্সলেট এইটো বহুত বেষ্ট আছিল। যিকোনো কথা বা ইংৰাজী কথাবিলাক আমি বুজি নাপালে ট্ৰেন্সলেট কৰিব পাৰোঁ আৰু প্লাছ আপোনাৰ চাৰ্চ স্ক্ৰীনত আমি গোটেই স্ক্ৰীনখন কপি কৰি কিনে তাৰ পৰা আখৰখিনি কপি কৰিব পাৰোঁ। আজি কেনেকৈ চাৰ্চ স্ক্ৰীনটো আনিব পাৰি, কেনেকৈ আগজেমিনিটো গুচাব পাৰি, আপোনালোকক সকলোবিলাক তথ্য এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষ কৰি চাব। আৰু যদি আপোনালোকৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সদায় মই নতুন নতুন কথাবিলাক আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে আপুনি গুগল অৰ্থাৎ যি লিখা আছে যে তাত ক্লিক কৰিব লাগিব অনলি। তাৰপিছত আপোনালোকৰ নিজৰ প্ৰফাইলটোত ক্লিক কৰিব লাগিব গুগলৰ। তাৰপিছত আপুনি আহিব লাগিব ছেটিংছ, তলত আছে ছেটিঙত ক্লিক কৰিলোঁ। ছেটিঙত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাব জেমিনি। আপুনি জেমিনিত ক্লিক কৰিব লাগিব। জেমিনিত ক্লিক কৰি তলৰ ফালে স্ক্ৰল কৰি আপুনি ইয়াতে গুগল এছিষ্টেণ্ট, সেইটোত নহয়, ডিজিটেল এছিষ্টেণ্ট ফ্ৰম গুগল, আপুনি ইয়াতে ওপৰত জেমিনি ছিলেক্ট কৰা আছে। তাৰপিছত আপুনি গুগল এছিষ্টেণ্ট ছিলেক্ট কৰি দিয়াৰ পিছতে আপুনি আগৰ মডেলটো ঘূৰি পাব, অৰ্থাৎ চাৰ্চ স্ক্ৰীন আৰু ট্ৰেন্সলেটটো আপুনি পাই যাব। মই আপোনালোকক এটা এক্সাম্পল দেখাইছোঁ। মোবাইলৰ হোম পেজৰ মেইন মাজৰ বুটানটো আপুনি ক্লিক কৰিব, তাৰপিছত চাৰ্চ স্ক্ৰীন আৰু ট্ৰেন্সলেট ওলাব। তাৰপিছত মই এই চাৰ্চ স্ক্ৰীন ওলোৱাৰ লগে লগে আপুনি জুম আউট জুম ইন কৰিব পাৰিব। তাৰপিছত ইয়াতে লিখা আছে গোটেইখিনি মই কপি কৰি লৈছোঁ। কপি কৰি কিনে আপুনি বেলেগকো দিব পাৰিব যিকোনো তথ্য, বা ট্ৰেন্সলেটো কৰিব পাৰিব। ইয়াতে ছাইডত ট্ৰেন্সলেট আছে, আপোনালোকে দেখি পাইছে। ইয়াৰ পৰা ট্ৰেন্সলেট কৰিব পাৰিব আপোনাৰ যি ভাষাতে কৰে। যদি আপুনি ইংৰাজীৰ কোনোবা এটা ভাষা নাজানে, সেইটো অসমীয়ালৈ ট্ৰেন্সলেট কৰাৰ লগে লগে ওপৰত ইংলিছ আৰু এছামিছ লিখা আছে, তাতে আপোনালোকৰ লেংগুৱেজটো যিকোনো ভাষালৈ আপোনালোকে চেঞ্জ কৰিব পাৰিব। কোনো টেনশ্যন নোহোৱাকৈ আপোনালোকক অতি সহজ বুদ্ধিতে গোটেইখিনি পাৰিব। আজিলৈ বাই বাই, ধন্যবাদ।